আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি আমাৰ দৰং জিলাৰ যিসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিছিলে আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি আমাৰ যিমানখিনি অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি উপস্থাপন কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক কি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে সেইখন নিউজ পেপাৰ পাব্লিছ হৈছিলে আপোনাৰ 21 আগষ্টৰ তাৰিখে ইয়াত লিখিছে দৰং জিলাৰ অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাৰ এটা 3জনীয়া প্ৰতিনিধি দলে অসমৰ শিক্ষামন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি অৱসৰপ্ৰাপ্ত টিউটৰসকলে ভুগি অহা সমস্যাসমূহ সমাধানৰ সম্বন্ধীয় দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে যেটা আমাৰ 3জনীয়া এটা প্ৰতিনিধি দলে অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিছিলে আৰু সাক্ষাৎ কৰি তেখেতসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অন্তৰ্ভুক্ত কৰি তেখেতসকলে এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীক প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু লিখিছে আমাৰ যেহেতু অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ সভাপতি ইউনুছ আলী আৰু উপসভাপতি দিলীপ কুমাৰ নাইট আৰু সম্পাদক ৰাজেন্দ্ৰনাথ দেখাই কালি মন্ত্ৰীগৰাকীক গুৱাহাটী কাৰ্যালয়ত সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে যেহেতু আমাৰ সেই 3জনীয়া যিসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰী গৰাকীক তেখেতৰ চৰকাৰী কাৰ্যালয়ত লগ কৰিবলৈ গৈছিলে বুলি ইয়াত উল্লেখ কৰিছে আৰু সম্প্ৰতি কেৱল দৰং জিলাতে সৰ্বাধিক 50 জন অৱসৰপ্ৰাপ্ত টিউটৰ টকাৰ পৰিলক্ষিতত শিক্ষামন্ত্ৰীয়ে প্ৰদান কৰা স্মাৰক পত্ৰ 2021 5 ফেব্ৰুৱাৰীত তদন্তী শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদ প্ৰাধিকৰণৰ জৰিয়তে নিযুক্তি লাভ কৰা টিউটৰসকলক চাকৰিৰ কাৰ্যকাল এসপ্তাহ পোৱাৰ পিছতো যদি অৱসৰ গ্ৰহণ কৰে তেওঁলোকক 10 লাখ টকাকৈ এককালীন সাহায্য হিচাপে আধাই দিয়া হ'ব বুলি কৰা ঘোষণাক এগৰাকী টিউটৰৰ বিপৰীতে 12,000 পৰিটুকিৰ পৰিৱৰ্তে 30,000ৰ পৰা 40,000 লৈ বৃদ্ধি কৰাৰ আৰু বিধায়কটোৱে সন্নিৱিষ্ট কৰা হৈছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যেটা আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল যেদিন আমাৰ সেই সকল টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিল তেতিয়া সেই সময়তে আমাৰ সেইজন শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছিলে যে আপোনালোকে দিন চাকৰি কৰিলেও বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিলে আৰু বৰ্তমান যেটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 12,000 টকাকৈ পায় আৰু সেইখিনি যিখিনি ফৰিটুকি সেইখিনি বৃদ্ধি কৰিবৰ কাৰণেও তেখেতসকলে সেইখিনি উল্লেখ কৰিছে 30,000ৰ পৰা 40,000 লৈ বৃদ্ধি কৰাৰ বিষয়কেইটাত সন্নিৱিষ্ট কৰিবলৈ তেখেতসকলে উল্লেখ কৰিছে যেহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আমাৰ চেলাৰী যিখিনি বৃদ্ধিৰ কথা কোৱা হৈছে ইয়াত 30-40ৰ যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যদি বৃদ্ধি কৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনি প্ৰচেছ কৰোঁতে যেন আমাৰ সেইসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক যিখিনি 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি পূৰণ কৰি তেখেতসকলক 10 লাখ টকা মুখলাই দিবৰ কাৰণে আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰী গৰাকীক সাক্ষাৎ কৰাৰ কালত সেইখিনি কথা উল্লেখ কৰে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ সমস্যাটো যেহেতু যিসকল টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান কৰ্মৰত তেখেতসকলৰ কাৰণেও খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যিসকল অৱসৰ গ্ৰহণ কৰিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলৰো এশএবৰি সমস্যাৰে ভৰপূৰ হৈ আছে তেখেতসকলে হয়তো এতিয়া অৱসৰপ্ৰাপ্ত হৈ তেখেতসকলৰ কোনো হয়তো জীৱিকাৰ পথ নাইকিয়া হৈছে এনেকুৱা যেন তেখেতসকলৰ অনুমান হৈছে যিখিনি তেখেতসকলে যিমানখিনি আমাৰ মূল্যৱান সময়খিনিয়ে তেখেতসকলে বিনা বেতনে শিক্ষাদান কৰি আহি তেখেতসকলৰ যিখিনি সময় সেইখিনি পাৰ হৈ গ'ল কিন্তু শেষৰ সময়ত যিদৰে অসম চৰকাৰ নিযুক্তি প্ৰদান কৰিলে সেয়াও নিশ্চয় এটা ভাবিবলগীয়া কথা যেহেতু টিউটৰ হিচাপে নিযুক্তি দি তেখেতসকলক অৱসৰৰ সময়ত বা অৱসৰ প্ৰাপ্তৰ পাছত সেইসকল শিক্ষকৰ না পেঞ্চন আছে না কিবা আছে সেয়া খুবেই এটা চিন্তনীয় বিষয় আৰু সেইবাবে আমাৰ দৰং জিলাৰ যিসকল অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে খৰজোৰে অনুৰোধ কৰিছে আমাৰ মাননীয় শিক্ষামন্ত্ৰীকে লগতে মুখ্যমন্ত্ৰীক তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যা সমাধান কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেজুইটি সোনকালে মুখলাই দিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে আৰু কেৱল দৰং জিলাতে এতিয়ালৈকে 50 জন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজৰ পৰা অৱসৰপ্ৰাপ্তৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়
নিশ্চয়কৈ কিমানখিনি সমস্যা থাকিব পাৰে সেয়া আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে উপলব্ধি কৰিব পাৰে আৰু সেই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আপোনালোকে সেই টিউটৰ সমস্যাটোকে অতি সোনকালে সমাধান কৰি তেখেতসকলক স্থানীয়ভাৱে তেখেতসকলৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰি তেখেতসকলক জীৱনটোত জীয়াই থকাৰ এটা সুযোগ প্ৰদান কৰে যেন সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ কৰিলো আৰু অৱসৰপ্ৰাপ্ত যিখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যিখিনি 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি প্ৰতিশ্ৰুতি ৰক্ষা কৰি অতি সোনকালে তেখেতসকলক মুখলাই দিব লাগে বুলিও আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আৰু সেই প্ৰতিগৰাকী আমাৰ টিউটৰ ছাৰ বাইদেউ যাতে নেকি সেইখিনি খবৰ পায় বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম